স্যাংশন হৈ গ'ল 400 কোটি টকা প্ৰথম পেজত। হয় নমস্কাৰ, আপোনালোকে চাই আছে দ্য ৰিয়েল ফেক্ট। তো আজি আমাৰ বিষয়বস্তু হৈছে ফেক্সুৱেল ডিছকাশ্যন, আৰু ফেক্সুৱেল ডিছকাশ্যনত আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ গৰাখহনীয়া। আৰু গৰাখহনীয়াৰ কথা হয়তো ক'বলৈ গ'লে বহুত কথা আছে। তো আমাৰ এই গৰাখহনীয়াৰ বিষয়ে কথা পাতিবলৈ আমি আজি আমন্ত্ৰণ জনাইছোঁ বাঘবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আহমেদ ডাঙৰীয়া। বৰ্তমান গৰাখহনীয়াৰ সম্পৰ্কে দুটি প্ৰশ্ন হয়তো যুগুত কৰি আনিছোঁ। তো ছাৰক আমাক নমস্কাৰ জনাইছোঁ। থেংক ইউ। তো ছাৰ, আমি তাৰমানে আপোনাক এটি কথাই হয়তো সুধিব বিচাৰোঁ। আমি কেইদিনমান আগৰ পৰাই হয়তো শুনি আছোঁ বা জানি আছোঁ, আৰু অথচ আমাৰ চেঙা সমষ্টিৰ পৰা অলৰেডি আশ্ৰাফুল হুছেইন ডাঙৰীয়াই বাৰে বাৰে কৈ থাকে যে গৰাখহনীয়াৰ বাবে 400 কোটিৰো অধিক টকা আবণ্টন কৰিছে, কিন্তু সেইটো হৈ থকা নাই। এইকাৰণে হোৱা নাই, কিছুমান অধিবক্তাসহ কেইজনমান লোকে PIL ফাইল কৰিছে, ৰাজহুৱা স্বাৰ্থজনিত কেছ ফাইল কৰিছে, তাৰ কাৰণে হয়তো হৈ থাকে। এই কথাটো একচুৱেলি বহুত মানে বিপাঙত পৰি আছে, ৰাইজেও অলপ বিপাঙত পৰিছে। একচুৱেলি ইয়াৰ মেইন তথ্যটো কি, মেইন মুদ্ৰাটো কি হ'ব পাৰে? মানে চাওক, গৰাখহনীয়াৰ কাৰণে এটা প্ৰজেক্ট হয় আৰম্ভৰ পৰা শেষলৈ চেংচন হোৱালৈ, ইমপ্লিমেণ্টেশ্যন হোৱালৈ এটা বৰ দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে যায়। হয় একেধৰণে আমাৰ বহৰীৰ পৰা বাঘবৰলৈ গৰাখহনীয়াৰ কাৰণে আমি 2011 চনত প্ৰথম বিধায়ক হৈয়ে প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ। মই প্ৰথম 5 ছেপ্টেম্বৰ 2011 চনত মনমোহন সিং ডাঙৰীয়াৰ দ্বাৰা, তেতিয়া তেওঁ প্ৰধানমন্ত্ৰী আছিল, এই বিষয়ত ব্যৱস্থা ল'বলৈ তেওঁক মেম'ৰেণ্ডাম দিছিলোঁ, আৰু তেওঁ লিখিছিলে। আৰু তাৰপিছত দি বল ষ্টাৰ্টেড ৰলিং। গৰাখহনীয়াৰ প্ৰজেক্ট, এনেকুৱা প্ৰজেক্ট চেংচন হ'বলৈ বিভিন্ন স্তৰৰ মাজেৰে যায়। প্ৰথমে মনমোহন ডাঙৰীয়াৰ চিঠি পাই আমাৰ ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু চিফ ইঞ্জিনিয়াৰে এক্সিকিউটিভ ইঞ্জিনিয়াৰলৈ লিখিলে যে তোমালোকে ব্যৱস্থা লোৱা। এক্সিকিউটিভ ইঞ্জিনিয়াৰে ফিল্ড ভিজিট কৰি মেমো বনালে, মেম'ৰেণ্ডাম। সেই মেম'ৰেণ্ডামটো পাছ হ'ব লাগে টেকনিকেল এডভাইজৰী কমিটি, ষ্টেট টেকনিকেল এডভাইজৰী কমিটি। তাত পাছ হ'ল। তাত পাছ হোৱাৰ পিছত এক্সিকিউটিভ ইঞ্জিনিয়াৰক দিলে DPR বনাবলৈ। তেওঁ DPR বনালে প্ৰায় 130 কোটি টকাৰ DPR বনালে। সেই DPR আকৌ এক্সিকিউটিভ ইঞ্জিনিয়াৰ AC চিফ ইঞ্জিনিয়াৰ হৈ ব্ৰহ্মপুত্ৰ বোৰ্ডলৈ গৈছিলে। সেই সময়ত ব্ৰহ্মপুত্ৰ বোৰ্ডে গোটেই চালি জাৰি চাই তাৰপিছত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈ পঠাইছিলে এই 130 কোটি টকাৰ প্ৰজেক্ট। ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে আকৌ এটা সময় আহিলে পৰিৱৰ্তন হৈ গ'ল যে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ থ্ৰুদি যাব নালাগে। কেন্দ্ৰীয় চৰকাৰে কেইবাটাও প্ৰশ্ন কৰি প্ৰজেক্টটো ৰিটাৰ্ণ পঠিয়ালে। ৰিটাৰ্ণ পঠিওৱাৰ পিছত আকৌ আমাৰ চিফ ইঞ্জিনিয়াৰ বা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে গোটেই চালি জাৰি চাই প্ৰায় 400 কোটি টকাৰ এটা প্ৰজেক্ট বনালে। এই প্ৰজেক্ট এই আগৰ নিচিনাকৈ এক্সিকিউটিভ ইঞ্জিনিয়াৰ SC চিফ ইঞ্জিনিয়াৰ হৈ, তাৰ মাজতে আৰু বহুত কথা আছে, কষ্ট বেনিফিট ৰেচিঅ', চাৰ্কল অফিচাৰৰ পৰা ৰিপৰ্ট লোৱা, DCৰ পৰা ৰিপৰ্ট লোৱা আদি এইবোৰ কৰি অৱশেষত ষ্টেট টেকনিকেল এডভাইজৰী কমিটিত পাছ হ'ল। পাছ হোৱাৰ পিছত গ'ল শ্বিলং CWCৰ অফিচত, তাৰ পৰা আহিলে আদাবাৰীৰ পৰা গ'ল দিল্লী চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনত। তাত প্ৰায় 3টা ডিপাৰ্টমেণ্টত পৰীক্ষা নিৰীক্ষা হ'ল, বিভিন্ন প্ৰশ্ন কৰিলে, ফৰেষ্টৰ ক্লেৰিফিকেশ্যন লোৱা হ'ল। অৱশেষত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা প্ৰায় 4,000 কোটি টকা লোন লোৱাৰ সিদ্ধান্ত ল'লে, আৰু তাত আমাৰ বহৰীটো বাঘবৰ 400 কোটি টকাৰ প্ৰজেক্টটো সোমাই দিয়া হ'ল। আৰু আল্টিমেটলি এইটো চেংচন হৈ গ'ল 400 কোটি টকা প্ৰথম পেজত। কিন্তু ইন দি মেইন টাইম আমাৰ বহৰীৰ কেইজনমান ল'ৰা, তেওঁলোক খুব সম্ভৱ CPMৰ লগত জড়িত, কিছু ৰাইজৰ দলৰ লগত জড়িত, আব্দুৰ ৰহমান সিকদাৰৰ নেতৃত্বত তেওঁলোকে হাইকোৰ্টত এটা PIL কৰিলে। PIL কৰাৰ পিছত এছিয়ান ডেভেলপমেণ্ট বেংকে ক'লে যে আমি এইবোৰ কেছ মামলা মকৰ্দমাত নাযাওঁ, গতিকে আমি বহৰীটো এতিয়া নলওঁ, কেছটো শেষ হৈ লওক। এতিয়া এই প্ৰজেক্টটো, আমাৰ এই প্ৰজেক্টটো যদিও ফাৰ্ষ্ট ফেজত ইমপ্লিমেণ্ট হ'ব লাগিছিলে, কিন্তু এই PILটোৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকে এইটো ছেকেণ্ড প্ৰায়ৰিটিত ৰাখিছে। আমি স্থগিত কৰি ৰাখিলে। কেছটো যদি কালি উইথড্ৰ হয়, মন্ত্ৰীয়ে ইয়াৰ আগৰ বিধানসভাতো প্ৰতিশ্ৰুতি দিছে যে কেছটো উইথড্ৰ হোৱাৰ লগে লগে আমি আকৌ এছিয়ান ডেভেলপমেণ্টৰ লগত টেক আপ কৰিম যে আপোনালোকে এইটো ফাৰ্ষ্ট প্ৰায়ৰিটিত লওক। আমি সেই হিচাপে মই বিধানসভাত প্ৰস্তাৱ দিছিলোঁ
যে আমি 3-4জন বিধায়ক হয়। বিশেষকৈ মই চেঙাৰ বিধায়ক আশ্ৰাফুল CPM-ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু ৰাইজৰ দলৰ বিধায়ক অখিল 4জনে বহি আমি সেই ল'ৰাকেইটাক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে উইথড্ৰ কৰক বা এডভোকেটজনকো মই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে উইথড্ৰ কৰক কিন্তু তেওঁলোক নাচুৰবান্ধা তেওঁলোকে উইথড্ৰ নকৰে তেওঁলোকে কয় আমাৰ ইয়াত বেছি টকা পাম 525 কোটি টকা পাম 400 কোটিতকৈ এইটো কাম ভাল হ'ব এই ধৰণৰ কথা কৈ তেওঁলোকে কেছটো উইথড্ৰ কৰা নাই মই এতিয়াও আশাবাদী মই চেঙাৰ বিধায়ক যিহেতু মানুহখিনি বহৰি মই চেঙাৰ বিধায়ক আশ্ৰাফুল ইছলাম ডাঙৰীয়াক আশ্ৰাফুল হুছেইন ডাঙৰীয়াক বিশেষকৈ অনুৰোধ কৰিম তেওঁক কেইবাবাৰো মই ব্যক্তিগতভাৱে কৈছোঁ যে এই ল'ৰাখিনিৰ লগত আমাৰ 4জন বিধায়ক বহাৰ এটা পৰিৱেশ সৃষ্টি কৰক আমি আৰু এবাৰ তেওঁলোকক ৰিকুৱেষ্ট কৰোঁ যে কেছটো উইথড্ৰ কৰক তেতিয়া আমাৰ এই প্ৰজেক্টটো সোনকালে হ'ব তেওঁলোকে কিন্তু কৈ আছে নহয় CWCৰ পৰা আমাৰ টকা দিব CWCয়ে এতিয়ালৈ চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনে এতিয়ালৈ টকা দিয়াৰ কোনো কথাই উঠা নাই তেওঁলোকে এটাৰ পিছত এটা প্ৰশ্ন কৰি আছে মানে ডিলেইং টেকটিক্স কৰি আছে যাতে তেওঁলোকে পইচা দিব নালাগে সেইটোৱে কিন্তু মই সেইদিনা যদি এই কেছটো নহ'লহেঁতেন আমাৰ এই বহৰী বাগবৰ কামটো যোৱা বছৰেই 2022 চনতে আৰম্ভ হ'লহেঁতেন হয় সেনেকুৱাই শুনিবলৈ পাইছিলোঁ কিন্তু সেইদিনা মই কিন্তু ইয়াৰ শিকদাৰ ছাৰৰ লগতো বহিছিলোঁ তেওঁ কিন্তু এষাৰ কথা কৈছে যে কেছটো প্ৰায় অন্তিম পৰ্যায়লৈ আহিছে অলৰেডি পেণ্ডিং আছে অন্তিম পৰ্যায়ত এইটো কথা তেওঁ আজি 2 বছৰে কৈ আছে হয় যে যদি 400 কোটি কাম যিটো হ'বলৈ গৈ আছে 400 কোটিৰ কামটো একচুৱেলি বহৰীৰ পৰা ষ্টাৰ্ট হ'ব না এইফালে আমাৰ সমষ্টিৰ পূৰ্বাঞ্চল আছে নাই পূৰ্বাঞ্চল বুজি নাপাওঁ এটা ৰিচ বহৰী টু বাগবৰ এতিয়া ক'ত কি কৰিব লাগে ইঞ্জিনিয়াৰবোৰে সিদ্ধান্ত ল'ব মই পলিটিচিয়ানে সিদ্ধান্ত ল'ব নোৱাৰোঁ আব্দুৰ ৰহমান শিকদাৰে সিদ্ধান্ত ল'ব নোৱাৰে ইঞ্জিনিয়াৰবোৰে সিদ্ধান্ত ল'ব কিন্তু স্যাৰ যদি বহৰীৰ পৰা বাগবৰলৈ হয় তেনেহ'লে বাকীখিনি যিটো চেঙা সমষ্টিৰ পূৰ্বাঞ্চল পৰে সেইখিনি 25 নম্বৰ পূৰ্বাঞ্চল মই বুজি নাপাওঁ কথাটো হ'ল আমাৰ সুতিটো দক্ষিণ ফালেদি নিব লাগে এইফালে যাতে নাভাঙে যদি সুতিৰ মুখটো পূব ফালে আছে তাৰ পৰা কাম কৰিব আচ্ছা সেইটোৱে হু আর ইউ টু ডিসাইড হু এম আই টু ডিসাইড আমাৰ কথাটো হ'ব নদী যাতে আৰু নাভাঙে ইমানটো জানো তো যদি যেটো প্ৰজেক্ট ধৰা আছে এই প্ৰজেক্টটো হৈছে বহৰীৰ পৰা বাগবৰলৈ আৰু ইঞ্জিনিয়াৰ এইবোৰ কথা পাতি লাভ নাই আপোনালোকে বহৰীৰ লৰাবোৰক বাধ্য কৰক আব্দুৰ ৰহমান শিকদাৰক বাধ্য কৰক যে হয় টকা স্যাংশন কৰাই আন নহলে উইথড্ৰ কৰ দুটাৰে এটা কৰ এইবোৰ আং বাং বাকি লাভ নাই হয় টকা 3 মাহৰ ভিতৰত স্যাংশন কৰাই আনক 6 মাহৰ ভিতৰত আনক আৰু নহলে কেছ উইথড্ৰ কৰক দিস ইজ দ্য থিং বাকি কথা বকি লাভ নাই হেতে কাম হবলাগে বকিব আমাৰ কাম হ'ব লাগে হেতে কামনা কৰিছো তো যেসকল পিএল ফাইল কৰিছে তেওঁলোকক কৈছো যে যদি টকা ইমান টকা যিখিনি টকা খুজিছে সেইখিনি টকা স্যাংশন নহয় তেনেহলে হয়তো পিএল কৰা হয়তো দেয়াৰ ইজ নো চান্স ব্রাদার এটাৰ পিছত এটা কোশ্চন কৰি আছে হি ডাজ নট নো সেন্ট্রাল ওয়াটার কমিশনে টকা নিদিয়ে কাৰণে এবাৰ প্ৰশ্ন কৰে এটো কেনেকে হ'ব আকৌ এবাৰ প্ৰশ্ন কৰে কোশ্চন চলি আছে মই কলো না 11 চনৰ পৰা যুদ্ধ কৰি 10 বছৰ পিছত স্যাংশন হৈছিল 10 বছৰ সোনকালে কাম আৰম্ভ হ'ব আৰু সারা যেনকৈ কলে হয়তো হেনকৈ একো অতি সোনকালে আৰম্ভ নহয় নিৰ্ভৰ কৰিব তেওঁলোকে উইথড্ৰ কৰিব নাই পিএল উঠাই নললে কাম আৰম্ভ নহয় পিএল উঠক মন্ত্ৰীয়ে কথা দিছে আৰু যদি কাম হয় পৰা আৰম্ভ হ'ব বাগবৰলৈ আৰু ইফালে পূৰ্বাঞ্চলৰ যেটো মূল হতি ওলাইছে যেটো ৰোমাইৰ পাথা বা গৰখাটাৰি তাৰ পৰা কাম আৰম্ভ হ'ব পাৰে যদি ইঞ্জিনিয়াৰে বিচাৰে যে আমি বিচাৰিম আমি এটো ফিল্ড ভিজিট কৰিছো হয় ফিল্ড ভিজিট কৰিছো ইঞ্জিনিয়াৰ সকলক কৈছো যে এই হুতি কোৰ পৰা আৰম্ভ হৈছে তাৰ পৰা বন্ধ কৰক আৰু এটো আমি প্ৰেছাৰ দিম পূৰ্বাঞ্চল বুজি নাপাও আমি বুজি পাও এই গৰাখনে ৰোধ হ'ব লাগে নদী দক্ষিণ ফালে যাব লাগে তাৰ কাৰণে যি কৰিব লাগে আমি বাধ্য কৰাম ইঞ্জিনিয়াৰবোৰক তো ঠিক আছে ধন্যবাদ জনাইছো স্যাৰ ধন্যবাদ জনাইছো